নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী বলিভিয়াৰ ৰাজধানী লা পাজৰ সমীপত হুকাবহ বিমান দুৰ্ঘটনা এই দুৰ্ঘটনাত মৃত্যু 15 জন লোকৰ আহত 30 জনৰো অধিক দুৰ্ঘটনাগ্ৰস্ত বিমানখন বলিভিয়াৰ বায়ুসেনাৰ হাৰকিউলিছ বিমান লা পাজ বিমানবন্দৰৰ পৰা উৰা মাৰিবলৈ গৈ থকা বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰানৱেৰ পৰা এল আল্টো চহৰত প্ৰৱেশ কৰি দুৰ্ঘটনা সংঘটিত কৰে বিমানখনে পথৰ কাষৰ প্ৰায় 20খন বাহনৰ ক্ষতি সাধন কৰে এই দুৰ্ঘটনাৰ পিছতে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয় যদিও অগ্নি নিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰে জুই মৃত্যু হোৱা লোকসকল বিমানখনত আছিল নে পথত থকা বাহনত আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই বিমানখনে দেশখনৰ কেন্দ্ৰীয় বেংকৰ পৰা নতুনকৈ ছপা কৰা মুদ্ৰাৰ নোট আন এখন চহৰলৈ লৈ গৈছিল পথত হিচৰতি হৈ পৰা বলিভিয়ান নোট এনেদৰে দেখিবলৈ পোৱা হ'ল ভয়াবহ দুৰ্ঘটনাৰ পিছত প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিমানবন্দৰলৈ অহা যোৱা কৰা সকলো বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়ে এখন হাৰকিউলিছ বিমান ভূপতিত হ'ল এক প্ৰকাণ্ড হাৰকিউলিছ বিমান এয়া দুৰ্ঘটনাগ্ৰস্ত হ'ল য'ত নেকি 15 জন লোকৰ মৃত্যু এই পৰ্যন্ত 30ৰো অধিক লোক আহত হোৱাৰ খবৰ এই মুহূৰ্তত জানিব পৰা হৈছে দুৰ্ঘটনাগ্ৰস্ত বিমানখন বলিভিয়াৰ বায়ুসেনাৰ এই হাৰকিউলিছ বিমান লা পাজ বিমানবন্দৰৰ পৰা উৰা মাৰিবলৈ গৈ থকা বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰানৱেৰ পৰা এল আল্টো চহৰত প্ৰৱেশ কৰি দুৰ্ঘটনা সংঘটিত কৰে বিমানখনে পথৰ কাষৰ প্ৰায় 20খন বাহনৰ ক্ষতি সাধন কৰে এই দুৰ্ঘটনাৰ পিছতে বিমানখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় যদিও অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় মৃত্যু হোৱা 15 জন লোক বিমানখনৰ আছিল নে পথত থকা বাহনত আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই বিমানখনে দেশখনৰ কেন্দ্ৰীয় বেংকৰ পৰা নতুনকৈ ছপা কৰা মুদ্ৰাৰ নোট আন এখন চহৰলৈ লৈ গৈছিল পথত হিচৰতি হৈ পৰে বলিভিয়ান নোট এই ভয়াবহ দুৰ্ঘটনাৰ পিছত প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিমানবন্দৰলৈ অহা যোৱা কৰা সকলো বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়ে altura Río Seco, Costanera, por ahí, Santa Fe, por ahí, aeropuerto de La Paz, el Alto. Acaban de llegar los militares de la FAB. La Paz, el Alto, aeropuerto del Alto. Sí, es de la FAB. উল্লেখযোগ্য যে বিগত বৰ্ষৰ পৰা চলিত বৰ্ষলৈ এটাৰ পিছত আনটো ভয়ানক বিমান দুৰ্ঘটনা সংঘটিত হৈ আহিছে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এটাৰ পিছত আনটো ভয়াবহ বিমান দুৰ্ঘটনা সংঘটিত হৈছে বহুজনে প্ৰাণ হেৰুৱাইছে এবাৰ বলিভিয়াত সংঘটিত হ'ল এই বিমান দুৰ্ঘটনা এক ভয়ংকৰ অঘটন এখন প্ৰকাণ্ড হাৰকিউলিছ বিমান বায়ুসেনাৰ এই বিমানখন ভূপতিত হৈছে আৰু এক বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ যদিও অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত বিমানখনৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় আন এক ভয়ংকৰ অঘটনৰ পৰা কথমপি ৰক্ষা পৰে বৃহত্তৰ এটা অঞ্চল কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো বাহনৰ ওপৰতে এনেদৰে ধ্বংসস্তূপত পৰিণত হৈ দুৰ্ঘটনাত পতিত হৈ হাৰকিউলিছ বিমানখন কিন্তু বিমানখনৰ কিমান যাত্ৰী আছিল কিমান লোক আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই কিন্তু 15 জন লোকৰ মৃত্যু হোৱাৰ খবৰ জানিব পৰা হৈছে অৱশ্যে এই 15 জন লোক মৃত 15 জন লোক বিমানখনত আছিল নে বিমানখনে দুৰ্ঘটনাত পতিত হোৱাৰ পিছত ক্ষতিগ্ৰস্ত হোৱা ধ্বংসস্তূপত পৰিণত হোৱা বাহনসমূহৰ আৰোহী আছিল সেয়া এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই 30ৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আহতসকলক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হৈছে লা পাজ বিমানবন্দৰৰ পৰা টেক অফ কৰাৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয় Acaban de llegar los militares de la FAB. La Paz, el Alto, aeropuerto.
আজিৰে পৰা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আজি মুখ্যমন্ত্ৰীয়ে ঢেকিয়াজুলিত শুভাৰম্ভণি কৰিব জন আশীৰ্বাদ যাত্ৰা 9 মাৰ্চলৈ চলিব প্ৰথম পৰ্যায়ৰ এই যাত্ৰা আজি ঢেকিয়াজুলিৰ গুপ্তেশ্বৰ মন্দিৰত আৰম্ভ হ'ব বিজেপিৰ যাত্ৰা আজি শোণিতপুৰ জিলাৰ বৰছলা ঢেকিয়াজুলি তেজপুৰ ৰঙাপাৰা আৰু নদুৱাৰ সমষ্টিত জন আশীৰ্বাদ যাত্ৰা কৰিব শাসকীয় দলটোৱে দিনটোৰ যাত্ৰাৰ অন্ত পৰিব বালিপাৰাত বিজেপি নেতা বিধায়ক মন্ত্ৰীসকলে ভাগ ল'বলগীয়া জন আশীৰ্বাদ যাত্ৰাৰ সময়ত ৰাইজৰ মতামত আৰু পৰামৰ্শ সংগ্ৰহ কৰিব পৰৱৰ্তী সময়ত ৰাইজৰ মতামত আৰু পৰামৰ্শৰ ভিত্তিত বিজেপি দলে প্ৰস্তুত কৰিব নিৰ্বাচনী ইস্তাহাৰ আৰু নিৰ্বাচনৰ ৰণনীতি ৰাজ্যৰ ৩৫টা সমষ্টিত 9 মাৰ্চলৈ চলিব জন আশীৰ্বাদ যাত্ৰা আজি ঢেকিয়াজুলিত আৰম্ভ হোৱাৰ পাছত কাইলৈ অৰ্থাৎ 1 মাৰ্চত গহপুৰত চলিব জন আশীৰ্বাদ যাত্ৰা গহপুৰৰ যাত্ৰাৰ অন্ত পৰিব বালিপাৰাত 2 মাৰ্চত ধেমাজিৰ পৰা আৰম্ভ হৈ জোনাইত অন্ত পৰিব জন আশীৰ্বাদ যাত্ৰা 5 মাৰ্চত খোৱাঙৰ পৰা আৰম্ভ হৈ দুলিয়াজানত অন্ত পৰিব 6 মাৰ্চত মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ হৈ অন্ত পৰিব তিনিচুকীয়াত 7 মাৰ্চত সৰুপথাৰৰ পৰা দেৰগাঁৱলৈ চলিব জন আশীৰ্বাদ যাত্ৰাৰ ৰেলী 8 মাৰ্চত জাগিৰোডৰ পৰা আৰম্ভ হৈ পুৰণিগুদামত অন্ত পৰিব একেদৰে 9 মাৰ্চত হৰভোগৰ পৰা আৰম্ভ হৈ ৰঙিয়াত অন্ত পৰিব বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আমাৰ দুই সতীৰ্থ সাংবাদিকৰ সৈতে এই মুহূৰ্তত যোগাযোগ স্থাপন কৰিছো বাজপেয়ী ভৱনৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিক্ৰম বৰা আছে আৰু একেদৰে ঢেকিয়াজুলিৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে আমি সংযুক্ত হৈছো বিক্ৰম প্ৰথমে আপোনাৰ কাষলৈ আহিব বিচাৰিছো বাজপেয়ী ভৱনত এক উদুলি মুদুলি পৰিৱেশ কেইবাখনো বাহন সম্পূৰ্ণকৈ সাজু কৰি ৰখা হৈছে বিজেপিৰ এই জন আশীৰ্বাদ যাত্ৰা এই বিশেষ অভিযানৰ বাবে কেনেদৰে প্ৰস্তুতি আগবাঢ়িছে কিমান সময়ত ৰাওনা হ'ব বিজেপিৰ নেতা কৰ্মীসকল জয়ন্ত কেইটামান মুহূৰ্তৰ পাছতেই বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব 9 মাৰ্চলৈকে বিজেপিৰ এই জন আশীৰ্বাদ যাত্ৰা প্ৰথম পৰ্যায়ত চলিব ঢেকিয়াজুলিৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ৰ পৰা আৰম্ভ কৰিব আৰু এই জন আশীৰ্বাদ যাত্ৰাৰ বাবে আশীৰ্বাদ বিচাৰি অটল বিহাৰী বাজপেয়ীজী শ্যামা প্ৰসাদ মুখাৰ্জী দীনদয়াল উপাধ্যায় ভাৰত মাতাৰ আশীৰ্বাদ বিচাৰি কেইটামান মুহূৰ্তৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাজপেয়ী ভৱনলৈ আহিব আৰু তাৰে প্ৰস্তুতি এই মুহূৰ্তত বাজপেয়ী ভৱনত চলিছে আমি দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক সংগ দিব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ইতিমধ্যে জন আশীৰ্বাদ যাত্ৰাৰ ৰাজ্যিক বিজেপিৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে মই বিজেপিৰ নেতৃত্ব আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম ৰূপম গোস্বামী ডাঙৰীয়া জন আশীৰ্বাদ যাত্ৰা কেইটামান মুহূৰ্তৰ পাছতে আৰম্ভ হ'ব মুখ্যমন্ত্ৰীগৰাকীয়েও ভাৰত মাতাৰ আশীৰ্বাদ ল'বলৈ আহিব শ্যামা প্ৰসাদ মুখাৰ্জী দীনদয়াল উপাধ্যায় অটল বিহাৰী বাজপেয়ীৰ আশীৰ্বাদ লৈ ইয়াৰ পৰা জন আশীৰ্বাদ যাত্ৰালৈ ৰাওনা হ'ব কি ক'ব বিচাৰিব এই মুহূৰ্তত কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে না আমি খুব উৎফুল্লিত কাৰণ আপুনি আজি নিৰ্বাচনৰ ৰণসংকাৰ বুলিয়ে আৰম্ভ কৰিব পাৰে আৰু গতিকে তেখেত আহিব অলপ ঘণ্টে সময় পিছতে আহি ইয়াত উপস্থিত হৈ পেলাই ভাৰত মাতা আমাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ লগতে শ্যামা প্ৰসাদ মুখাৰ্জী দীনদয়াল উপাধ্যায় পুষ্পাঞ্জলি অৰ্পণ কৰি তেওঁ ঢেকিয়াজুলি গুপ্তেশ্বৰ মন্দিৰলৈ ৰাওনা হ'ব গুপ্তেশ্বৰ মন্দিৰত আশীৰ্বাদ কৰি যাত্ৰা আৰম্ভ কৰিব তো আজি আৰম্ভণি যাত্ৰা আজি চলিব তাৰপিছত 1 তাৰিখে হ'ব 1 তাৰিখে জাগিৰোড ৰহা নগাঁও ব্ৰহ্মপুৰ এইকেইটা সমষ্টিত হ'ব 2 তাৰিখে বিহপুৰীয়া লখিমপুৰ এনেকৈ হ'ব 3 তাৰিখে ধেমাজি লৈকে শেষ হ'ব তাৰপিছত আকৌ 4, 5, 6, 7, 9 এনেকৈ মোটামুটি 8 দিনীয়া কাৰ্যসূচী এইটো প্ৰথম ফেজত প্ৰায় 33টা সমষ্টি ইয়াতে চুই যাব আৰু তাৰপিছত পৰৱৰ্তী সময়ত আমি ছেকেণ্ড ফেজ আকৌ আৰম্ভ হ'ব মোটামুটি আমি পূৰা নিৰ্বাচন মুডত আহি গ'লোঁ আৰু নিৰ্বাচন মুডততো বিজেপি কেতিয়াবাই আহি গৈছে নাই আমি সদায় থাকোঁ 24/7 আমি নিৰ্বাচন মুডত থাকোঁ আৰু এইবাৰ আমি আমাৰ যি খাটিয়ান আমি যোৱা 5টা বছৰত যিখিনি কাম কৰিলোঁ বা তাৰ আগৰ 5টা বছৰ 10 বছৰত যি কাম কৰিলোঁ গতিকে সেইখিনি আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসমূহ ৰাইজৰ কাৰণে কাম কৰিলে সেই কথাখিনি খাটিয়ান লৈ যাম আৰু ৰাইজৰ আশীৰ্বাদ আমি বিচাৰিম 16তো পাইছোঁ 21তো পাইছোঁ 19তো পাইছোঁ 24তো পাইছোঁ এইবাৰো পাম বুলি আমি দৃঢ় বিশ্বাসী ধন্যবাদ জনাইছোঁ বিক্ৰম আপুনি থাকিব আমাৰ সৈতে সংযুক্ত হৈ আৰু এনেদৰেই বৰ্তমান প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে এই বিশেষ যাত্ৰাৰ বাবে বিষ্ণু গুপ্তেশ্বৰ দেৱালয়ৰ পৰা এই যাত্ৰা আৰম্ভ কৰিব কি প্ৰস্তুতি বৰ্তমান গুপ্তেশ্বৰ দেৱালয়ত চলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিমান সময়ত উপস্থিত হ'ব এই যাত্ৰাৰ শুভাৰম্ভণি কৰিবলৈ
চাওক আজিৰ পৰা আৰম্ভ হ'বলগীয়া যি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা তাৰ পূৰ্ণ প্ৰস্তুতি চলিছে আৰু শোণিতপুৰ জিলাৰ বৰচলাৰ পৰা ঢেকীয়াজুলি শিঙৰি গুপ্তেশ্বৰ দেৱালয়ৰ পৰা প্ৰথম মুখ্যমন্ত্ৰীয়ে পূজা অৰ্চনা সেৱা কৰিব তাৰ পাছৰ পৰাই জন আশীৰ্বাদ যাত্ৰা সমগ্ৰ অসম জুৰি আজিৰ পৰাই শুভাৰম্ভণি ঘটিব আৰু পুৱা 9 বজাত মুখ্যমন্ত্ৰী আহি জন আশীৰ্বাদ যাত্ৰাৰ বাবে ঢেকীয়াজুলিত আহি উপস্থিত হ'ব তাৰ পাছত পৰৱৰ্তী সময়ত বৰচলালৈ যাব আৰু ইয়াৰ লগে লগে অন্যান্য যিসমূহ স্থান আছে বিশেষ ঢেকীয়াজুলি সমষ্টি ৰঙাপাৰা সমষ্টি নদুৱাৰ সমষ্টি তেজপুৰ সমষ্টি তালৈ যাব আৰু এই মুহূৰ্তত আমাৰ সৈতে ঢেকীয়াজুলি স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আছে আৰু আজিৰ এটা ঐতিহাসিক দিন বিজেপিৰ কাৰণে কাৰণ ৰণডংকা ইতিমধ্যে বিজেপিয়ে বজাইছে আৰু আজিৰ পৰা জন আশীৰ্বাদ যাত্ৰাৰে আৰম্ভ হ'ব অকণমান কাৰ্যসূচী কওকচোন কেনেধৰণে কি প্ৰস্তুতি চলিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া 9:30 বজাত গুপ্তেশ্বৰ দেৱালয়ত আহি পাব আৰু তাতে তেখেতে আশীৰ্বাদ ল'ব আশীৰ্বাদ লৈ 9:30 বজাত আহি পোৱাৰ পিছত আশীৰ্বাদ লৈ পোনে পোনে তেখেতে নিজ বৰচলাত যাব নিজ বৰচলা খেলপথাৰত আমি ডাঙৰ আয়োজন কৰিছোঁ তাত তেখেতে ৰাইজৰ আশীৰ্বাদ ল'ব আৰু তাৰপৰা জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব আমি দেখিছিলোঁ অহাৰ সময়ত যেতিয়া আমি গুৱাহাটীৰ পৰা আহিছিলোঁ এই সমগ্ৰ অঞ্চলটো এনেকুৱা এটা পৰিৱেশ বিৰাজ কৰিছে সকলোতে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু কিমানমান আজি আপোনালোকৰ কাৰ্যকৰ্তা ইয়াত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে মই ভাবোঁ যে 1 লাখৰ অধিক ৰাইজে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ ঢেকীয়াজুলি সমষ্টিটোলৈ আহিব আজি এটা বিৰল পৰিস্থিতি হ'ব আজি এটা ঐতিহাসিক দিন বুলি মই ক'ব খুজিছোঁ যে জনসমুদ্ৰ হৈ পৰিব ঢেকীয়াজুলি আৰু দেখা গৈছে নিৰ্বাচনলৈ 2টা মাহ আছে আজিৰ পৰা আপোনালোকে জন আশীৰ্বাদ যাত্ৰা কৰিব ৰাইজৰ সৈতে কথা পাতিব পৰামৰ্শ গ্ৰহণ কৰিব গতিকে এইবাৰ অলপ বেলেগ ধৰণে আগবাঢ়িছে বিজেপি দল তেওঁলোকৰ পূৰ্বৰ যি ধৰণৰ প্ৰচাৰ আছিল বা যি ধৰণৰ প্ৰস্তুতি আছিল এইবাৰ কিছু ব্যতিক্ৰম যেন লাগিছে যোৱা 10 বছৰৰ বিজেপি চৰকাৰৰ দিনৰ কাৰ্যকাল আৰু বিশেষকৈ যোৱা 5 বছৰত যিখিনি কাম চৰকাৰে কৰিলে জাতি মাটি ভেটি বচাও অসমৰ উন্নয়ন অসমৰ অৰ্থনৈতিক উন্নয়ন অসমৰ সাংস্কৃতিক উন্নয়ন অসমৰ যিটো উন্নয়ন হ'ল মই ভাবোঁ যে ৰাইজে এইবাৰ হিয়া উজাৰি বিজেপিক আশীৰ্বাদ দিবলৈ প্ৰস্তুত হৈ আছে আজি কোন কোন থাকিব মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু থাকিবই আৰু পবিত্ৰ বাঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰী তেখেতো আহি ইতিমধ্যে উপস্থিত হৈছে ইয়াৰ সমান্তৰালভাৱে আৰু কোন কোন ইয়াত উপস্থিত আজি ৰঞ্জিত দত্ত ডাঙৰীয়া আমাৰ সাংসদ তেখেত উপস্থিত থাকিব আমাৰ সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকিব আমাৰ সাংসদ আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত থাকিব কেইবাজন ৰাজ্যিক বিজেপিৰ কেইবাজন বিষয়ববীয়া ইয়াত উপস্থিত থাকিব শীৰ্ষ নেতা উপস্থিত থাকিব এটা ভাল পৰিৱেশৰ মাজতে এই যাত্ৰাৰ শুভাৰম্ভণি ঢেকীয়াজুলি পৰা হ'ব আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব খুজিছোঁ যে তেখেতে শ্বহীদ নগৰীৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰিব আপোনাৰ সমষ্টিৰ পৰাই মুখ্যমন্ত্ৰীয়ে এই যাত্ৰাৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী ক'ৰ পৰা ক'লৈকে যাব মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজ বৰচলা খেলপথাৰৰ পৰা যাত্ৰাটো আৰম্ভ কৰি ডুমডুমা প্ৰৱেশ কৰিব ডুমডুমাৰ পৰা পোনে পোনে তেখেতে চিৰাজুলি আহি পাব আৰু হাইৱে লৈ তেখেতে ঢেকীয়াজুলি টাউনৰ মাজত প্ৰৱেশ কৰিব ঢেকীয়াজুলি টাউনৰ পিছত তেখেতে ঠেলামাৰা বিহুগুৰি হৈ মিছন চাৰিআলি পাব মিছন চাৰিআলিৰ পৰা তেখেতে তেজপুৰ চহৰ পৰিভ্ৰমণ কৰিব ৰোড শ্ব' কৰিব আৰু তাৰপিছত আকৌ ঘূৰি আহি তেখেতে মিছন চাৰিআলি পাব মিছন চাৰিআলিৰ পৰা পোনে পোনে তেখেতে বালিপাৰালৈ যাব ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ যিহেতু জন আশীৰ্বাদ যাত্ৰা উপলক্ষে যথেষ্ট প্ৰস্তুতি চলিছে এতিয়া কিছু সময়ৰ পিছতে আমি আকৌ আগলৈ যাম গতিকে এই মুহূৰ্তত কি কাৰ্যসূচী আছে ইয়াৰ পূৰ্বে কিবা অন্য কাৰ্যসূচী ৰাখিছে নেকি এটা ডাঙৰ কাৰ্যসূচী আছে 53জন দৰা কইনাই আজি হিন্দু বৈদিক ক্ষেত্ৰ পাণবাৰীত তেখেতসকলৰ বিবাহ হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বিবাহ হোৱা 53জনক আশীৰ্বাদ দিবলৈ এই মঞ্চ আমি সাজু কৰিছোঁ তেখেতে তাতে এই 53জন বিবাহ হোৱা
দৰা আৰু কইনাক আজি আশীৰ্বাদ দিব। আজি আপোনাক অলপ বেলেগ ৰূপত দেখা গৈছে। আপোনাক মই কিছু সময় আগতে দেখিছিলো যে আপুনি বাইক চলাই ঘূৰি ফুৰিছে ঢেকীয়াজুলি চহৰৰ মাজত। এয়াও কি কাৰ্যসূচীৰ অংশ নেকি? কাৰ্যকৰী অংশ নহয়, পৰিদৰ্শন কৰিবলৈ আহিলোঁ যে প্ৰস্তুতিটো ঠিক হৈছে নাই হোৱা, আৰু মই ভাবোঁ যে তেনেকুৱাকৈ মাজে মাজে মইতো বাইক চলাই থাকোঁ, বাইক চলাই ভাল লাগে, আৰু বাইক চলালে নিজক অলপ মানে ডেকা য়াং যেন লাগে, সেইকাৰণে মাজে মাজে মই চলাই থাকোঁ বাইক। সদায় মিডিয়াত নাহে, আজি আপোনালোক আছিল বুলি মিডিয়াত হয়তো আহিব, কিন্তু মাজে মাজে মই চলাই থাকোঁ বাইক। ধন্যবাদ জনাইছোঁ। এয়া আছিলে ঢেকীয়াজুলি সমষ্টিৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া। আৰু জন আশীৰ্বাদ যাত্ৰাক লৈ ইতিমধ্যে ঢেকীয়াজুলি বৰচলাকে ধৰি শোণিতপুৰ জিলাৰ আটাইকেইটা সমষ্টিতে এটা উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। ঢেকীয়াজুলি গুপ্তেশ্বৰ মন্দিৰৰ পৰা আৰম্ভ হ'ব, মুখ্যমন্ত্ৰী আৰম্ভ কৰিব, তাৰপিছত বৰচলালৈ যাব, বৰচলাৰ পৰা পুনৰ ঘূৰি ঢেকীয়াজুলিৰ মাজেৰে পৰিদৰ্শন কৰি এই আশীৰ্বাদ যাত্ৰা যাবগৈ তেজপুৰ চহৰলৈ। তেজপুৰ সমষ্টিত হ'ব, তেজপুৰ সমষ্টিৰ পৰা পুনৰ ৰঙাপাৰালৈ যাব, ৰঙাপাৰাৰ পৰা বালিপাৰা হয় নদুৱাৰ সমষ্টিলৈকে আজি মুখ্যমন্ত্ৰীসহ অসমৰ কেইবাগৰাকীও কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, বিজেপিৰ ৰাজ্যিক বিষয়ববীয়াসহ কেইবা সহস্ৰাধিক বিজেপিৰ কাৰ্যকৰ্তাই এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। আমি তাৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিম। এক প্ৰকাৰ যদি ক'বলৈ যোৱা যায় তেনেহ'লে আজিৰ দিনটোত ঢেকীয়াজুলি চহৰ মিনি দিছপুৰত পৰিণত হৈছে। ইতিমধ্যে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দেৱ আহি উপস্থিত হৈছে ঢেকীয়াজুলিত, আৰু এজন এজনকৈ বিজেপিৰ কেন্দ্ৰীয় শীৰ্ষ নেতৃত্ব আহি উপস্থিত হৈছে। কেইবাগৰাকীও কেবিনেট মন্ত্ৰী ইতিমধ্যে ৰাওনা হৈছে, আৰু ইতিমধ্যে তেখেতে উল্লেখ কৰিলে যে প্ৰায় 9:30 বজাত আহি পেলাই ঢেকীয়াজুলিৰ যি গুপ্তেশ্বৰ মন্দিৰ আছে তাত আহি উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া, আৰু তেওঁ তাত পূজা সেৱা কৰাৰ পাছতেই এই যাত্ৰাৰ শুভাৰম্ভণি কৰিব আনুষ্ঠানিকভাৱে, আৰু ক্ৰমানুসাৰে বৰচলা সমষ্টিলৈ যাব। বৰচলাৰ পৰা ঢেকীয়াজুলি হৈ পুনৰ তেজপুৰ, ৰঙাপাৰা আৰু নদুৱাৰ সমষ্টিত আজি জন আশীৰ্বাদ যাত্ৰা কৰিব। আৰু এই সময়ছোৱাত বিজেপি দলৰ যিসকল কৰ্মকৰ্তা, মুখ্যমন্ত্ৰীকে ধৰি সকলোৱে জনতাৰ পৰা পোনপটীয়াকৈ তেওঁলোকে আশীৰ্বাদ গ্ৰহণ কৰিব, পৰামৰ্শ গ্ৰহণ কৰিব, আৰু তাৰে ভিত্তিত নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিব বিজেপি। আৰু এনেদৰেই মাৰ বান্ধি থিয় হৈছে বৰ্তমান বিজেপিয়ে। নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ ৰাইজৰ মাজলৈ যাব এই জন আশীৰ্বাদ যাত্ৰাৰ মাজেৰে আশীৰ্বাদ বিচাৰি। বিষ্ণু, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। বাজপেয়ী ভৱনৰ পৰা সতীৰ্থ সাংবাদিক বিক্ৰম আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত। বিক্ৰম, ইতিমধ্যে কেইবাগৰাকীও নেতা তাত উপস্থিত হৈছে। এক বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে এই জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে শাসকীয় বিজেপিয়ে, যে নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিব, ৰাইজৰ অভাৱ অভিযোগৰ বুজ ল'ব, ৰাইজৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব, আৰু আগন্তুক 5 বছৰত কেনেধৰণে ৰাইজৰ উন্নয়ন সাধন কৰিব তাৰ ৰোডমেপ প্ৰস্তুত কৰিব। গতিকে এক বিশেষ অভিযান শাসকীয় বিজেপিৰ বাবে আজিৰ এই অভিযান, যি নেকি 9 মাৰ্চলৈ ধাৰাবাহিকভাৱে চলিব এই যাত্ৰা। জয়ন্ত, আজিৰে পৰাই আনুষ্ঠানিকভাৱে বিজেপিয়ে নিৰ্বাচনী ৰণদংকা আৰম্ভ কৰিলে। ৰাজ্যিক বিজেপিয়ে তেওঁলোকে ৰাইজৰ আশীৰ্বাদ বিচাৰিছে, ৰাইজৰ মৰম বিচাৰিছে, আৰু তাৰ পাছত তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে। সেই উদ্দেশ্যৰে কেইটামান মুহূৰ্তৰ পাছতেই ঢেকীয়াজুলিৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ৰ পৰা তেওঁলোকে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব। আৰু মন কৰিব আপুনি যে প্ৰতিটো সমষ্টিত তেওঁলোকে যেতিয়া জন আশীৰ্বাদ যাত্ৰা তেওঁলোকে কৰিব, প্ৰতিটো সমষ্টিত তেওঁলোকৰ লক্ষ্য হৈছে 1 লাখ লোকৰ তেওঁলোকে কাষ চপা। অৰ্থাৎ ৰাজপথেদি জন আশীৰ্বাদ যাত্ৰা কৰি যেতিয়া গৈ থাকিব, তেওঁলোকে 1 লাখ লোকক তেওঁলোকে সেই আশীৰ্বাদ যাত্ৰাৰ মাজত তেওঁলোকে সংলগ্ন কৰিবলৈ বিচাৰিব, বা 1 লাখ লোকৰ তেওঁলোকে আশীৰ্বাদ ল'বলৈ বিচাৰিব। এই মুহূৰ্তত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় এক প্ৰকাৰ উদুলি মুদুলি হৈ আছে। বিজেপিৰ কাৰ্যকৰ্তাসকল আহিছে। কেইটামান মুহূৰ্তৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ভাৰত মাতা, শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায় আৰু অটল বিহাৰী বাজপেয়ীৰ আশীৰ্বাদ ল'ব, আৰু তাৰ পাছতেই জন আশীৰ্বাদ যাত্ৰাৰ বাবে আশীৰ্বাদ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই বাজপেয়ী ভৱনৰ পৰা ঢেকীয়াজুলিৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়লৈ ৰাওনা হ'ব। আমি কথা পাতিবলৈ চেষ্টা কৰিম। বিজেপিৰ নেতৃত্ব আছে, তেওঁলোকে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ বাবে সাজু হৈ আছে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও আহিব। ইয়াত তেওঁলোকে ভাৰত মাতাৰ আশীষ ল'ব, তেওঁলোকে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আশীষ ল'ব, দীনদয়াল উপাধ্যায়ৰ আশীষ ল'ব, তেওঁলোকে অটল বিহাৰী বাজপেয়ীৰ আশীষ ল'ব, আৰু তাৰ পাছতেই ইয়াৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে জন আশীৰ্বাদ যাত্ৰাৰ বাবে ঢেকীয়াজুলিলৈ তেওঁলোকে ৰাওনা হ'ব। আমি কথা পাতিবলৈ চেষ্টা কৰিম, বিজেপিৰ নেতৃত্বৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোক এই মুহূৰ্তত সাজু হৈ আছে, বিজেপিৰ নেতৃত্ব সম্পূৰ্ণৰূপে সাজু। বাইদেউ, অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে। 1 লাখ লোকক প্ৰতিটো সমষ্টিত স্পৰ্শ কৰাৰ লক্ষ্য আপোনালোকৰ। মুখ্যমন্ত্ৰীগৰাকী আহি আছে ভাৰত মাতাৰ আশীষ ল'বলৈ।
সকলোকে নমস্কাৰ জনাইছোঁ। আজি মাননীয় মুখ্যমন্ত্ৰী ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হৈছে আৰু আজি ইয়াতে আমাৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত আহি শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায় আমাৰ যিগৰাকী মাৰ্গদৰ্শক তেওঁলোকৰ আশীৰ্বাদেৰে তেওঁলোকৰ দেখুওৱা ৰাস্তাৰে আমি চলি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী গৈ মেলি অন্তদয় যিটো আমাৰ মেইন মূল মন্ত্ৰ ভাৰতীয় জনতা পাৰ্টী আপোনাৰ শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ীজী আৰু নৰেন্দ্ৰ মোদী, এতিয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ডাবল ইঞ্জিনৰ চৰকাৰ যিটো যেনেকৈ কাম কৰি গৈছে, ৰাইজে সঁহাৰি জনাইছে। ৰাইজৰ যিবোৰ আমাৰ প্ৰতিশ্ৰুতি আমি দিছিলোঁ, আমাৰ মেনিফেষ্টোত যেনেকুৱা আমি দিছিলোঁ, সেইবোৰ মেনিফেষ্টো দিয়াৰ কাৰণে তেওঁ আজি পূৰ্ণ হৈছে আৰু ৰাইজে এই প্ৰতিশ্ৰুতি পূৰ্ণ হোৱাৰ কাৰণে ৰাইজৰ ওচৰত গৈ মেলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী আশীৰ্বাদ ল'ব। কাৰণ ৰাইজে ৰজা, আমাৰ কাৰণে ৰাইজে ৰজা, ৰাইজৰ কাৰণেহে হিমন্ত বিশ্ব শৰ্মা জীয়াই আছে, কাম কৰি আছে আৰু তেওঁ ৰাতি সপোনো দেখে ৰাইজৰ কাৰণে। চ' ভিজনটো আছে আৰু মিছনটো আছে। আজি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিব, লগতে ৰাইজক আকৌ বিচাৰিব যে আহক আপোনালোক 2024-ত ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ লগত থাকক, NDAৰ লগত থাকক। আমি এটা ধুনীয়া সবল মজবুত আৰু স্থিৰ চৰকাৰ আমি দিব পাৰোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত যেনেকুৱা মাৰ্গদৰ্শনত ধুনীয়া কাম হৈছে, আজি গোটেই উত্তৰ পূৰ্বাঞ্চল আমাৰ অষ্টলক্ষ্মী অসম যেনেকৈ আগবাঢ়িছে, শান্ত অসম, সবল অসম আৰু এতিয়া প্ৰগতিশীল অসম, সেইখিনি আমাৰ কামনা। সেইটোৰে লৈ ৰাইজৰ ওচৰত গৈ সঁহাৰি ল'ব, ৰাইজৰ মৰম ল'ব, স্নেহ ল'ব, ৰাইজে ৰজা, সেইখিনি ধন্যবাদ জ্ঞাপন কৰিব গৈছে আৰু এটা নতুন প্ৰতিশ্ৰুতিৰে গৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিক্ৰম, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। শিৱসাগৰত এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত যুৱ অভিযন্তাৰ অকাল মৃত্যু। দুৰ্ঘটনাত প্ৰাণ গ'ল 30 বছৰীয়া বিদ্যাজিৎ বৰুৱাৰ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা আছিল বিদ্যাজিৎ বৰুৱা। মৃত বিদ্যাজিৎ বৰুৱাৰ ঘৰ 1 নম্বৰ কাঠাপাৰ গাঁৱত। পৰিয়ালৰ একমাত্ৰ সন্তান আছিল বিদ্যাজিৎ বৰুৱা। অভিযন্তা বিদ্যাজিৎ বৰুৱা আছিল আছুৰ প্ৰাক্তন কৰ্মী। যুৱ অভিযন্তাজনৰ অকাল মৃত্যুত শিৱসাগৰত শোকৰ ছাঁ। এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি ল'লে এজন যুৱ অভিযন্তাই। দুৰ্ঘটনাত প্ৰাণ গ'ল 30 বছৰীয়া বিদ্যাজিৎ বৰুৱাৰ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা আছিল বিদ্যাজিৎ বৰুৱা। মৃত বিদ্যাজিৎ বৰুৱাৰ ঘৰ 1 নম্বৰ কাঠাপাৰ গাঁৱত। পৰিয়ালৰ একমাত্ৰ সন্তান আছিল বিদ্যাজিৎ বৰুৱা। মহানগৰীৰ ৰাজাৰা আৰক্ষী থানাৰ অন্তৰ্গত বঙৰা ইছলামপুৰত আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ। উচ্ছেদৰ জাননী দিবলৈ যোৱা আৰক্ষীক আক্ৰমণ একাংশ লোকৰ। গাঁও প্ৰধানকো আক্ৰমণ কৰে উত্তেজিত লোকে ভাঙিলে আৰক্ষীৰ বাহন। এই ঘটনাত আৰক্ষীসহ আহত কেইবাজনো লোক। আহত আৰক্ষীসকল হ'ল তনুজ নাথ, প্ৰহ্লাদ দাস, মুকুট শৰ্মা, মন্তুৰাম দাস, নমিতা কটকী বড়ো। এই ঘটনাত এতিয়ালৈকে 16 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এক তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি। গাঁও প্ৰধানৰ ওপৰত আক্ৰমণ, আৰক্ষীৰ দলক আক্ৰমণ। একাংশ লোকৰ এই বৰ্বৰতা আৰু তাক লৈ তীব্ৰ উত্তেজনা বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত। আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত বঙৰাৰ ইছলামপুৰত সংঘটিত হয় এই ভয়ংকৰ আক্ৰমণৰ ঘটনা। এক দলবদ্ধ আক্ৰমণৰ বলি হ'বলগীয়া হ'ল গাঁও প্ৰধানকে ধৰি আৰক্ষীৰ এটা বৃহৎ দল। উত্তেজিত লোকে আনকি ভাঙিলে আৰক্ষীৰ বাহনো। এই ঘটনাত আৰক্ষীসহ কেইবাজনো লোক আহত হৈছে। আহত আৰক্ষীসকল হ'ল তনুজ নাথ, প্ৰহ্লাদ দাস, মুকুট শৰ্মা, মন্তুৰাম দাস, নমিতা কটকী বড়ো। এই পৰ্যন্ত এই ঘটনাৰে জড়িত 16 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। উচ্ছেদৰ জাননী দিবলৈ যোৱাৰ সময়ত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। অতি ভয়ানক এটা পৰিস্থিতি, যি সময়ত ৰাজ্য চৰকাৰে উচ্ছেদক লৈ এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে। বেদখলৰ বিৰুদ্ধে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে চৰকাৰে, আৰু সেই উচ্ছেদৰ জাননী দিবলৈ গৈছিল গাঁও প্ৰধানে, আৰু সেই গাঁও প্ৰধানক এনেদৰে দলে বলে ওলাই আহি দলবদ্ধভাৱে আক্ৰমণ কৰিলে।
হাতে হাতে বাঁহ জাঠি জোং লৈ এইসকল লোকে ওলাই আহি আক্ৰমণ কৰিলে। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীকো আক্ৰমণ কৰাৰ দুঃসাহস কৰিলে। আনকি আৰক্ষীক আক্ৰমণ কৰাই নহয়, আৰক্ষীৰ বাহনো ভাঙি চুৰমাৰ কৰিলে এইসকল উত্তেজিত লোকে। উচ্ছেদৰ জাননী দিবলৈ যোৱাক কেন্দ্ৰ কৰি এই তীব্ৰ উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হ'ল আৰু সমগ্ৰ ঘটনাটোৱে বৰ্তমান এক স্পৰ্শকাতৰ বিষয় হিচাপে পৰিগণিত হৈছে। উচ্ছেদক লৈ জাননী দিয়াৰ সময়ত এই ঘটনা সংঘটিত হ'ল, য'ত নেকি গাঁও প্ৰধানৰ পৰা আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিল এইসকল বেদখলকাৰী। নটিচ দিবৰ কাৰণে গৈছিলে, গাঁওবুঢ়াও গৈছিলে। তাৰপিছত নটিচ দিয়া অলপ পিছতে তেওঁলোকৰ গাঁৱৰ মানুহ গোটেই গোট খাই আৰু মানে গাঁওবুঢ়াৰ ওপৰত প্ৰথমত হেৰি কৰিলে, মাৰপিট কৰিছে। তাৰপিছত আমাৰ গালেও শিলগুটি দলিয়ালে। আজি আমাৰ ওমেন এগৰাকী ইঞ্জুৰিত হৈছে আৰু এজন কনষ্টেবল ল'ৰা। বাকী গাড়ী চাড়ী ভাঙিছে দেখিছে আপোনালোকে। আমি ডিউটিৰ কাৰণে আহিছিলোঁ, আমাক মাতিছিলে। এনেই মানে আমাক লাঠি চাঠি কথা কোৱা নাছিলে যাবৰ পৰা আমাক কৰোঁতে। আমি খালী হাতে গৈছোঁ। ধৰক আপোনাৰ তাতে নটিচ দিবলৈ যাওঁতেনে মানে গাঁওবুঢ়াক ধৰিছে আৰু আছে মাৰি আপোনালোকে নটিচ দিবলৈ আহিছে কিয় বুলি মানে এইবিলাক কিবা ইমান গম নাপাওঁ আমি ধৰক। তাৰপিছত আৰু পাথৰ চাথৰ দলিয়াবলৈ ল'লে আমাৰ। হয়, পাথৰ দলিয়াইছে আপোনাৰ মানে নটিচ দিবলৈহে গৈছিলোঁ। আমাৰ বেলেগ একো হোৱা নাই, খালি আমি সেইবিলাক দিবলৈ যাওঁতেনে আমাক পাথৰ দলিয়াইছে তেওঁলোকে। তাৰপিছত গাড়ীত উঠিবলৈ আহিছে, তেতিয়া গাড়ী ভাগি মানে আমাৰ ল'ৰা এজনৰ মাথা ফাটিছে আৰু আমাৰ ওমেন ছোৱালী এজনী কাণৰ এই ইয়াতে মাৰিছে পাথৰ। উচ্ছেদৰ জাননী দিবলৈ যাওঁতে আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়াক আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ট্ৰাইবেল বেল্ট আৰু ব্লকত বহি থকা মানুহক জাননী দিবলৈ যাওঁতে অচিনাকি মানুহে আক্ৰমণ কৰিছে। 1.5 লাখ বিঘা ভূমিত উচ্ছেদ কৰাৰ পিছতো যুঁজ দিবলৈ সাজু হৈ আছে। বিজেপি চৰকাৰ নাথাকিলে কোনেও গুৰু গোহাঁই নমনা হ'ব। ঘটনাত এতিয়ালৈকে 16 জনক গ্ৰেপ্তাৰ কৰাৰ লগতে অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। আজাৰা মুখ্যমন্ত্ৰীৰ সমষ্টি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এছাম লোক বহি আছে। আইন অনুসৰি নটিচ দিয়া হয় আৰু নটিচৰ তেওঁলোকে প্ৰত্যুত্তৰ দিয়াৰো সময় পায়। কিন্তু নটিচ দিব যাওঁতেই আজি সেই অচিনাকি লোকসকলে আমাৰ অসম আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে, জিলা প্ৰশাসনৰ বিষয়াৰ ওপৰত আক্ৰমণ কৰিছে। অৰ্থাৎ 1.5 লাখ বিঘা মাটি উচ্ছেদ হোৱাৰ পিছতো এতিয়ালৈকেও বেদখলকাৰীসকল যুঁজ দিবলৈ প্ৰস্তুত হৈ আছে। যদি আমাৰ ৰাজ্যত বিজেপি দল নাথাকে তেওঁলোকেতো গুৰু গোসাঁই নামানিব। আজি আমি ইতিমধ্যে তেওঁলোকৰ ওপৰত একশ্যন ল'বৰ কাৰণে মই নিৰ্দেশ দিছোঁ। প্ৰায় 16 জনক গ্ৰেপ্তাৰ কৰা হৈছে। তাত স্থায়ী পুলিচ কেম্প এতিয়া থাকিব আৰু আইন কঠোৰ হৈ আমি বেদখলকাৰীক নটিচ দিম আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আমি বেদখলকাৰী উচ্ছেদ কৰিম। আৰু এই বেদখলকাৰীবোৰ খিলঞ্জীয়া মানুহ নহয়, এওঁলোক চব অচিনাকি মানুহ। মঙলদৈ পৰিবহণ বিষয়াসহ 4 জনক গ্ৰেপ্তাৰ জিলা পৰিবহণ বিষয়া দীপক পাটোৱাৰী। সীমা শুল্ক বিভাগৰ অভিযানত গ্ৰেপ্তাৰ আটাইকে। জেৰাৰ অন্তত সীমা শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰে 4 জনক। দীপক পাটোৱাৰীৰ বিৰুদ্ধে উত্থাপন গুৰুতৰ অভিযোগ। ট্ৰাকসহ ভূটানৰ পৰা 4 শতাধিক বাহন আনিছিল বিষয়াজনে। অসৎ পন্থাৰে বঙাইগাঁৱত পঞ্জীয়ন কৰিছিল বাহনসমূহ। বঙাইগাঁৱৰ পৰিবহণ বিষয়া হৈ থকাৰ সময়ত কৰিছিল এই জালিয়াতি। সীমা শুল্ক বিভাগে পোহৰলৈ আনে শুল্ক ফাঁকিৰ এই তথ্য। বঙাইগাঁৱৰ পঞ্জীয়নভুক্ত বিলাসী বাহন কেৰেলাৰ VIP লোকে ব্যৱহাৰ কৰি আছে। কেৰেলাৰ সীমা শুল্ক বিভাগৰ তদন্তত পোহৰলৈ আহে এই তথ্য। পাটোৱাৰীসহ গ্ৰেপ্তাৰ জালাল মণ্ডল, আয়ুব আলী, মুস্তাফা আহমেদ। গ্ৰেপ্তাৰৰ পাছতে আটাইকে হাজিৰ কৰোৱা হয় আদালতত। 15 দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰে আটাইকেইজনে। বাক্সাৰ গেলেপেজাৰত নিশা ভয়ংকৰ দুৰ্ঘটনা। বাইক দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰাণ গ'ল এজনৰ। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা বাইক আৰোহীৰ। এই দুৰ্ঘটনাত বৰশিমলুগুৰিৰ ঋতু ৰয়ৰ মৃত্যু। ঘৰৰ পৰা ধমধমালৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বাইক আৰোহীজন।
জন আশীৰ্বাদ যাত্ৰা বিজেপিৰ এই জন আশীৰ্বাদ যাত্ৰা আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব প্ৰথম পৰ্যায়ত ৩৫টা সমষ্টি সামৰি লোৱা হ'ব আৰু এই ৩৫টা সমষ্টি অহা ৯ মাৰ্চলৈ এই জন আশীৰ্বাদ যাত্ৰাত সামৰি লোৱা হৈছে আজিৰে পৰা ৯ মাৰ্চলৈ নিৰবিচ্ছিন্নভাৱে জন আশীৰ্বাদ যাত্ৰাৰ মাজেৰে ৰাইজৰ আশীৰ্বাদ বিচাৰিব শাসকীয় বিজেপি দলে ৰাইজৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব ৰাইজৰ অভাৱ অভিযোগৰ বুজ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুপ্তেশ্বৰ দেৱালয়ৰ পৰা আৰম্ভ কৰিব আজি এই জন আশীৰ্বাদ যাত্ৰা ঢেকিয়াজুলিৰ পৰা শুভাৰম্ভণি হ'ব জন আশীৰ্বাদ যাত্ৰা গুপ্তেশ্বৰ মন্দিৰত মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পিছতে উপস্থিত হ'ব প্ৰথমে বাজপেয়ী ভৱনলৈ আহিব বাজপেয়ী ভৱনত উপস্থিত হোৱাৰ পিছতে ঢেকিয়াজুলি অভিমুখে ৰাওনা হ'ব আজি শোণিতপুৰ জিলাৰ বৰছলা ঢেকিয়াজুলি তেজপুৰ ৰঙাপুৰা আৰু নদুৱাৰ সমষ্টিত জন আশীৰ্বাদ যাত্ৰা কৰিব শাসকীয় দলটোৱে দিনটোৰ যাত্ৰাৰ অন্ত পৰিব বালিপাৰাত বিজেপি নেতা বিধায়ক মন্ত্ৰীসকলে ভাগ ল'বলগীয়া জন আশীৰ্বাদ যাত্ৰাৰ সময়ত ৰাইজৰ মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত ৰাইজৰ মতামত আৰু পৰামৰ্শৰ ভিত্তিত বিজেপি দলে প্ৰস্তুত কৰিব নিৰ্বাচনী ইস্তাহাৰ বাজপেয়ী ভৱনৰ পৰা সতীৰ্থ বিক্ৰমৰ সৈতে সংযুক্ত হৈছো বিক্ৰম জয়ন্ত আমি ইতিমধ্যে কৈছোঁ যে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে ঢেকিয়াজুলিৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ৰ পৰা আৰম্ভ হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও জন আশীৰ্বাদ যাত্ৰাৰ বাবে ভাৰত মাতা শ্যামাপ্ৰসাদ মুখাৰ্জী দীনদয়াল উপাধ্যায় আৰু অটল বিহাৰী বাজপেয়ীৰ আশীৰ্বাদ বিচাৰি কেইটামান মুহূৰ্তৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা বাজপেয়ী ভৱনত আহি উপস্থিত হ'ব তাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে জন আশীৰ্বাদ যাত্ৰাৰ বাবে ভাৰত মাতাৰ আশীৰ্বাদ ল'ব তেওঁলোকে পুষ্পাঞ্জলি কৰিব আৰু তাৰ পাছতেই ইয়াত তেওঁলোকে আশীষ লৈ মুখ্যমন্ত্ৰীগৰাকী কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ঢেকিয়াজুলিৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ৰ অভিমুখে ৰাওনা হ'ব আৰু তাৰ পাছতে তেওঁলোকে ঢেকিয়াজুলিৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ৰ পৰা বিজেপিৰ নিৰ্বাচনৰ অনডংকা বজাব অৰ্থাৎ জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে এই মুহূৰ্তত বিজেপিৰ কাৰ্যকৰ্তাসকল সম্পূৰ্ণৰূপে সাজু হৈ আছে আমি সেই পৰিৱেশটো দেখুৱাইছোঁ বিজেপিৰ কাৰ্যকৰ্তাসকল তেওঁলোকে এনেদৰে সাজু হৈছে যে মুখ্যমন্ত্ৰীগৰাকী আহিব তেওঁলোকে আজিৰ দিনটোৰ পৰা নিৰ্বাচনী ৰণদংকা তেওঁলোকে আৰম্ভ কৰিব এই মুহূৰ্তত মেয়ৰ মৃগেন খোৰণী আছে আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি সমগ্ৰ অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব আগন্তুক আৰু 5 বছৰৰ কাৰণে তেখেতে শাসনলৈকে অহাৰ বাবেও আশীৰ্বাদ গ্ৰহণ কৰিব নিশ্চয়কৈ ৰাজ্যবাসীয়ে মানে অফুৰন্ত আশাৰে তেখেতৰ কাৰণে ৰৈ আছে বিভিন্ন আমাৰ নামঘৰ মন্দিৰৰ তৰফৰ পৰা আমাৰ যিসকল আমাৰ ভক্তপ্ৰাণ ৰাইজে তেখেতসকলেও তেওঁলোকক আশীৰ্বাদ কৰিব এই জনতাৰ আশীৰ্বাদ লৈ আগন্তুক নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম আৰু আমাৰ বিপুল ভোটত আমি জয় কৰাৰ কাৰণে আমি চেষ্টা কৰিম সমষ্টিত লক্ষ্য 1 লাখ লোকৰ আশীৰ্বাদ লোৱাৰ হয় নিশ্চয়কৈ 1 লাখ লোকে যেতিয়া আমাৰ আশীৰ্বাদ দিব তো 1 লাখ আমাৰ জনসমৰ্থন থাকিব তো সেইকাৰণে প্ৰতিটো সমষ্টি আমি খুব সুন্দৰভাৱে বিজয় হোৱাৰ বাবে ৰাইজে আমাক আশীৰ্বাদ দিব আৰু অসমত পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA চৰকাৰ যে হ'বলৈ গৈ আছে তাৰ এক বাৰ্তা প্ৰেৰণ কৰিব আৰু অসমৰ ৰাইজে এই চৰকাৰটো যেনেকৈ বিগত 10 বছৰৰ কাৰণে আঁকোৱালি লৈছে এইবাৰো আমাক আঁকোৱালি লৈ অসমখন উন্নতি কৰি অসমৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে যে নিৰ্মাণ কৰিব পাৰে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এইখিনি আমাৰ ৰাইজে আশীৰ্বাদ দিব বিক্ৰম ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে আগবঢ়াব দ্ৰুত সংবাদ নমস্কাৰ